এফালে হস্তি মানুহৰ সংঘাত তুংগত, আনফালে ৰেলৰ খুন্দাত বন্য হস্তিৰ কৰুণ মৃত্যু। কাৰণ এটাই, খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্য হস্তিৰ। নগাঁৱৰ কামপুৰত কাৰ গাফিলতিত প্ৰাণ গ'ল 7টাকৈ বন্য হস্তিৰ। ৰেল বিভাগ আৰু বন বিভাগৰ সম্পৰ্কত ধৰিলে নেকি ঘূনে। ফুটুকাৰ ফেনত পৰিণত ৰেল বিভাগৰ IDS ব্যৱস্থা। ফলত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু 7টাকৈ হাতীৰ। কামপুৰ যমুনামুখৰ মাজৰ চানজুৰাইত শোকাবহ ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি ল'লে 7টাকৈ বন্য হস্তিয়ে। ইয়াৰে 3টা প্ৰাপ্তবয়স্ক হাতী আৰু 4টা হাতী পোৱালি। খুন্দিওৱাৰ পাছত ৰেলখনৰ 5টাকৈ ডবা লাইনচ্যুত হৈ পৰে। সৌভাগ্যৰ কথা, কোনো লোকৰ একো ক্ষয়ক্ষতি হোৱা নাই। নিৰাপদে আছে সকলো যাত্ৰী। এই ঘটনাৰ পাছত ৰেলৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা। ভাবিবই পৰা নাছিলো এনেকুৱা এটা ঘটনা হ'ব বুলি। নহ'বকে এটা ডাঙৰ ঘটনা হৈ গ'ল, দুখ লাগিছে। বিগত এটা মাহে কামপুৰ অঞ্চলত হাতীয়ে আচলতে এটা ত্ৰাসৰ সৃষ্টি কৰি আছিলে, পিছত এই ঘটনা সংঘটিত হৈছে, কি ক'ব? এটা মাহে হাতীখিনি কামপুৰে আশে পাশে ঘূৰি আছিলে, কিন্তু ইমান হাতী, ঠিক তেনেকে ফৰেষ্টত তেনেকে মানুহ নাই। বিশেষকৈ হাতীৰ সংখ্যাটো মানে কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু 200-250 হাতী আহিলে ফৰেষ্টত 10-20টা মানুহে একো কৰিব নোৱাৰে। ফৰেষ্টক দুখ দিও লাভ নাই। গতিকে মানে চৰকাৰে ব্যৱস্থা ল'ব লাগে, হাতীবিলাক কণ্ট্ৰল কৰিব লাগে। আৰু নহ'লে এনেকুৱা ঘটনা আগলৈও হৈ থাকিব। এই দুবাৰকে হৈ গ'ল এইখিনি জেগাত? দুবাৰ হৈ গ'ল এই জেগাতে। হাতীৰ মানে মৃত্যু হৈছে আৰু পোৱালি এটা মানে জিন্দা আছে। এতিয়া দুখ লগা কথা। এইটো মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে মানে অলপ গুৰুত্ব দিব লাগিছিলে। এইটো মানে কি ক'ম আৰু, এইটো বছৰৰ মানে মূৰত আহিছে এবাৰ এইফালে এনেকুৱা ঘটনা হৈছে। প্ৰত্যেক বছৰে আহে। কোন ঠাই এডোখৰ? এবাৰ আহে, প্ৰত্যেক বছৰে এবাৰ আহে, আহি পেলাই গুচি যায় সিহঁতে। কোন ঠাই এডোখৰ? এডোখৰ কোন ঠাই? এইটো চানজুৰাই। হয়। এতিয়া কেইটা হাতী আপুনি মৰা দেখিছে? এতিয়া 7টা দেখিছোঁ। হয়। পোৱালি আছে নেকি? গৰ্ভৱতী কোন? পোৱালি এটা আছে, 1.5 মাহ হ'ব। হয়। এইটো জিন্দা আছে। কি ক'ম এতিয়া, আমাৰ কঠিয়ামতো এনেকুৱা ঘটনা হৈছে। এতিয়া ট্ৰেইনখনৰ কিবা হৈছে নেকি? ট্ৰেইনটো এতিয়া মানে পুৰা নামি গৈছে। জাগাটো পুৰা ৰেলত মানে বহি আছে। মানুহবিলাক বাচিছে মানে, এইটো আৰু ঘৰৰ মানুহৰ ওচৰত মানে প্ৰাৰ্থনা কৰি যাই আছে। এতিয়া প্ৰশ্ন হৈছে, যোৱা বছৰ ৰেল লাইন বা তাৰ ওচৰে পাজৰে হাতীৰ উপস্থিতি ধৰা পেলাবলৈ AI জৰিয়তে এক বিশেষ পদ্ধতিৰ আৰম্ভ কৰিছিল ভাৰতীয় ৰেল সেৱাই। এই পদ্ধতিৰ জৰিয়তে 1-1.5 কিলোমিটাৰ দূৰত্বৰ পূৰ্বৰে পৰা ৰেল চালকে গম পাব পাৰে হাতী নাইবা অন্য বন্য জন্তুৰ উপস্থিতি। কিন্তু সেয়া যেন অসমত অসাৰ বা ফুটুকাৰ ফেনত পৰিণত হোৱাহে দেখিবলৈ পোৱা গ'ল। ৰেল বিভাগে বন্য হস্তিৰ উপস্থিতিৰ কোনো আগতীয়া সংকেত লাভ নকৰাৰ বাবে ঘটিবলৈ পালে এই কৰুণ ঘটনা। ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগৰ খবৰ আমি পাইছিলোঁ। ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যনো লগাইছিলোঁ। আমি যেতিয়া খবৰ পাওঁ আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ, লগতে ট্ৰেইন যদি প্ৰয়োজন হয় আমি ৰখায়ো দিওঁ। চ' ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত সেইখিনি জেগাৰ বিষয়ে আমি খবৰ পাইছিলোঁ, তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যনো লগাইছিলোঁ। কিন্তু ঠিক এই ঠাইৰ বিষয়ে তেনেধৰণৰ খবৰ মানে বন বিভাগৰ সৈতে আমাৰ সহযোগ থাকে। আমি একেলগে জইণ্ট শ্বেয়াৰিং হয় আমাৰ ইনফৰমেশ্যনৰ। কিন্তু এই জাগাটোত যে হাতী আহিব তেনেধৰণৰ ধৰক খবৰ তেনেকুৱা মানে বন বিভাগে আমাক যি খবৰ দিছিলে সেয়া ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত তাতে হাতী দেখা গৈছিল বুলি তেনেকুৱা খবৰ দিছিলে। এই স্থানৰ দিয়া নাছিল। কিন্তু বন বিভাগে কৈছে যে আপোনালোকক খবৰ দিয়া হৈছিলে বুলি। আমাক খবৰ দিছিলে, কিন্তু সেয়া আন এটা লোকেশ্যন, যোনটো ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত। সাধাৰণতে আমাক যি লোকেশ্যনৰ বিষয়ে খবৰ দিয়া যায় আমি সেইখিনি লোকেশ্যন প্ৰায় 200 মিটাৰ 300 মিটাৰমান যি লোকেশ্যন থাকে তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ। 30 kmph স্পীড ৰেষ্ট্ৰিকশ্যন লগাওঁ, লগতে মানে এলাৰ্ট থাকে, লোক পাইলটৰ এলাৰ্ট থাকে, সেইখিনি কৰা হয়। কিন্তু এই ঠাইৰ বিষয়ে সঠিকভাৱে আমি পোৱা নাছিলোঁ। ইপিনে গোলাঘাটতো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে গাঁওবাসীৰ দিনে নিশাই টোপনি সৰিছে। এসপ্তাহৰো অধিক সময় গৃহবন্দী হৈ আছে 1 নং হেনচোৱা, 2 নং হেনচোৱা, নভেটা, আধাৰ সত্ৰ, শালমাৰা মুখকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজ। বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোকসকলে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা এক পৰিৱেশ। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ব্যাপক ৰূপত খেতিপথাৰ, ঘৰ দুৱাৰৰ ক্ষতি সাধন কৰিছে। এইসমূহ অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ একেবাৰে নতুন।
যোৱা এসপ্তাহ ধৰি মানুহে ৰাতি শুব নোৱাৰা পৰিৱেশ হৈছে। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক হাতীয়ে গচকি মৃত্যুৰ মুখলৈ ঠেলি দিলে। কিন্তু আজি পৰ্যন্ত কিয় প্ৰশাসন কিংবা বন বিভাগে হাত সাৱটি বহি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। নে আৰু কেইজনমান লোকৰ মৃত্যু হোৱালৈ তেওঁলোকে অপেক্ষা কৰিছে, এই বুলিও প্ৰশ্ন উত্থাপন কৰিছে গাঁওবাসীয়ে। নগাঁৱৰ পৰা ৰিদীপ শৰ্মাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট নাও।